আপোনালোকে চাই আছে প্ৰথম খবৰ ভাগৱত গীতাৰ যোগেদি আসক্তিৰ পৰা পৰিত্ৰাণ শীৰ্ষক আমাৰ আজিৰ এই অনুষ্ঠানলৈ মই ভাস্বতী আপোনালোকক স্বাগতম জনাইছো প্ৰিয় দৰ্শক বৰ্তমান আমাৰ সমাজৰ এটা ডাঙৰ সমস্যা হৈছে নিচা আৰু এই নিচাৰ পৰা আমি আমাৰ সমাজখনক কেনেকৈ মুক্ত কৰিব পাৰো কেনেকৈ এখন নিচামুক্ত সমাজ গঠন কৰিব পাৰো সেই সন্দৰ্ভত আমাৰ এই অনুষ্ঠানটোত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰো আৰু ইতিমধ্যে আমি বিভিন্ন সময়ত বিভিন্ন কথা পাতি আহিছো সোব্ৰাইটি ফাউণ্ডেশ্যনৰ বিষয়ে পাতিছো সোব্ৰাইটি ফাউণ্ডেশ্যনে কেনেকৈ আসলতে নিচাসক্ত যুৱক বা নিচাসক্ত লোকসকলক আসলতে সঠিক পথলৈ উভতাই আনিছে কেনেকৈ তেওঁলোকে আসলতে ভাগৱত গীতাৰ যোগেদি আধ্যাত্মিকতাৰ পাঠ পঢ়ুৱাই এগৰাকী ব্যক্তিক মানসিকভাৱে আধ্যাত্মিকভাৱে আসলতে উৎকৰ্ষ সাধন কৰি নিচাৰ পৰা পৰিত্ৰাণ দিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে আৰু এই চেষ্টাত তেওঁলোক যথেষ্ট পৰিমাণে উপকৃত হোৱাও দেখিবলৈ পোৱা গৈছে আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত আমি বিভিন্ন কথা ইতিমধ্যে পাতি আহিছো লগতে ভাগৱত গীতাই আসলতে কেনেকৈ এগৰাকী ব্যক্তিক জীৱনত মাৰ্গদৰ্শন দিয়ে কেনেকৈ আসলতে কঠিন পৰিস্থিতিটো পোহৰৰ বাট দেখুৱায় সেই সন্দৰ্ভত আমি বিভিন্ন কথাই পাতিছো আৰু মানুহৰ প্ৰবৃত্তি সন্দৰ্ভতো বহুখিনি কথা আমি জানিবলৈ চেষ্টা কৰিছো আৰু ইতিমধ্যে আমাৰ সমল ব্যক্তিগৰাকী আহি আমাৰ মাজত উপস্থিত হৈছে সিদ্ধাৰ্থ প্ৰতিম দত্ত দাদা স্বাগতম জনাইছো আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ জয় শ্ৰী কৃষ্ণ হয় আমি বিভিন্ন সময়ত বহুখিনি কথাই পাতি আহিছো আজি আপোনাৰ বিষয়ে আমি কিছু কথা পাতিম আমি দেখিছিলো যোৱা 17 তাৰিখৰ কিছু সামাজিক মাধ্যমত আপোনাৰ পোষ্ট সেই 17 তাৰিখে আপুনি 13 বছৰীয়া সোবাৰ বাৰ্থডে পালন কৰিছে গতিকে সোবাৰ বাৰ্থডে বুলি থুলমূলভাৱে মই জানো কিন্তু দৰ্শকসকলে নিশ্চয়কৈ জানিব খুজিব বা বিতংভাৱে ময়ো জানিব খুজিম আসলতে সোবাৰ বাৰ্থডে মানেনো কি বা 13 বছৰীয়া আপুনি সোবাৰ বাৰ্থডে পালন কৰিছে নিশ্চয়কৈ এই মুহূৰ্তখিনি আপোনাৰ বাবে খুবেই এটা আসলতে ভাল লগা মুহূৰ্ত কিয়নো আপুনি এই 13 বছৰে নিচাৰ পৰা দূৰত আছে এনে ধৰণৰ আসলতে যিসমূহ কাম আপুনি আগতে কৰিছিল যিসমূহ আসলতে সমাজৰ চকুত গ্ৰহণযোগ্য নহয় তেনেবোৰ কামৰ পৰা আপুনি বৰ্তমান দূৰত আছে এটা সুস্থ জীৱন অতিবাহিত কৰিছে আপোনাৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আসলতে কি ক'ব অনুভৱখিনি প্ৰথম কথা সোবাৰ বাৰ্থডে আমি মানুহে এবাৰে জন্ম হয় এবাৰ মৃত্যু হয় কিন্তু আমাৰ নিচিনা যিবিলাক মানুহ এডিকশ্যনত থাকে এটা সময়ত আৰু এটা সময়ত যেতিয়া এডিকশ্যনৰ পৰা মুক্ত হৈ এই সোসাইটিৰ লগত এটা ধুনীয়াকৈ জীৱন পালন কৰে তো আমাৰ একচুয়ালি জন্ম দুবাৰ হয় দুবাৰ কেনেকৈ হয় এবাৰ মোৰ মা গৰ্ভৰ পৰা মই জন্ম লৈছো আৰু এবাৰ মোৰ জন্ম হয় যিদিনাৰ পৰা মই নিচা বাদ দিছো সো সেই ডেটটো আমাৰ কাৰণে সোব্ৰাইটিত থকা মানুহ এটাৰ কাৰণে যিবিলাক মানুহে ক্লিন থাকে বা সোবাৰ থাকে তেওঁলোকৰ কাৰণে সেই দিনটো অত্যন্ত বহুত ডাঙৰ এটা সেলিব্ৰেশনৰ বিষয়বস্তু সো মোৰ 17 তাৰিখে 13 বছৰ মই কমপ্লিট নিচাৰ পৰা দূৰত থকা 13 বছৰ হ'ল আৰু সেই দিনটো মোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন আছিল আৰু সোবাৰ মানে কি সোবাৰ মানে সব ভাস্বতী সোবাৰ মানে এটো নহয় যে খালি আপুনি নিচাৰ পৰা দূৰত আছে এটো নহয় যে খালি আপুনি মদ খোৱা নাই বা ভাং খোৱা নাই বা ড্ৰাগছ খোৱা নাই দ্যাট ইজ নট কল সোবাৰ সোবাৰ মানে আপোনাৰ সুস্থ চিন্তা এটা সুস্থ চিন্তা নিজৰ বাবে নিজৰ পৰিয়ালৰ কাৰণে সোসাইটিৰ বাবে এটা মানে সোবাৰ মানে কি এটা ডিটক্সিফিকেশন অফ yourself from the character defect সো প্ৰত্যেকটা মানুহৰ বিভিন্ন ধৰণৰ character defect থাকে আৰু সেই character defectৰ ওপৰত মানুহজনে নিজে যেতিয়া self inventory কৰে when we do our personal self inventory আৰু আমি যেতিয়া হেতু promptly admitted কৰো যে মোৰ মই ধৰক খালি নিচাই নহয় যে মোৰ খংটো অত্যন্ত বেছি আছে মোৰ হিংসাটো বহুত বেছি আছে সো মই যিদিনাৰ পৰা আজি মই ভাবু 13 বছৰৰ পৰা মই এইবিলাকৰ পৰা চেষ্টা কৰিছো নিজকে আতৰাই ৰাখিবৰ পৰা হিংসা হোক বা খং হোক বা নিচাৰ পৰা দূৰত আছো নিচাটো পিছত আহে মানুহৰ জীৱনত কোনো মানুহ জন্মগত নিচা কৰি নাহে তাৰ পিছত সেই যিবিলাক ক্যাৰেক্টাৰ ডিফেক্ট আছে সেইবিলাক ক্যাৰেক্টাৰ ডিফেক্টে তেওঁক নিচাৰ প্ৰতি আকৰ্ষিত কৰি সেই নিচাৰ প্ৰতি মানে তেওঁক নিচাত ডুবাই দিয়ে আৰু ডুবাই দিয়াৰ পিছত তেওঁ যেতিয়া সেই নিচাৰ পৰা ওলাই আহিব চেষ্টা কৰে ওলাই আহিব নোৱাৰে কাৰণ তেওঁ হি ইজ হেভিং দ্য ক্যাৰেক্টাৰ ডিফেক্ট অন হিমসেলফ আৰু সেই ক্যাৰেক্টাৰ ডিফেক্টৰ ওপৰত যেতিয়ালৈকে কাম নকৰে মানুহজনে তেতিয়ালৈকে মানুহজনে নিচাৰ পৰা আহিব নোৱাৰে ফাৰ্স্ট ইউ হ্যাভ টু ওয়ার্ক অন ইয়োর ক্যাৰেক্টাৰ ডিফেক্ট আৰু সেই ক্যাৰেক্টাৰ যেটো আমাৰ চৰিত্ৰৰ দুখ থাকে সেইবিলাকৰ ওপৰত কাম কৰিলে তো আমি নিজকে এনালাইসিস কৰো
যে মোৰ কি কি কেৰেক্টাৰ ডিফেক্ট আছে সাপোজ মই যিটোৱে বিচাৰো সেইটোৱে যে মই পাম জীৱনত সেইটো নহয় উদ্দেশ্য কিন্তু মই কিমান ধুনীয়াকৈ মই মোৰ কামখিনি ভালকে সুচাৰুৰূপে কৰিব গৈছো সেইটোৱে বেছি ইম্পৰ্টেণ্ট সুচাৰুৰূপে কৰাটো যেটো নিষ্কামা কৰ্ম বুলি কয় মই মোৰ কামটো কিমান শুদ্ধভাৱে কিমান সৎভাৱে কৰিব পাৰিছো সেইটোৱে আৰু এই বস্তুবিলাকৰ যেতিয়া মানুহ এটাই যেটো প্ৰেক্টিস ডেইলি কৰি থাকি এদিন কৈ এক মাহ হ'ব এক মাহৰ পৰা এবছৰ হ'ব এবছৰৰ পৰা আপোনাৰ 10 বছৰ হ'ব 10 বছৰ মোৰ 13 বছৰ কমপ্লিট হ'ল সো এই 13 বছৰত মই দেখিছো মোৰ জীৱনত বহুত ঘাত প্ৰতিঘাত আহিছে কিন্তু মই ঘাত প্ৰতিঘাত বিলাকৰ পৰা পলোৱা নাই মই ঘাত প্ৰতিঘাত বিলাকক মই ফেস কৰিব চেষ্টা কৰিছো আৰু সেই ঘাত প্ৰতিঘাত বিলাক মই কবাত নহয় কবাত মোৰ মই তাত জয় হৈছো আৰু সেইটোকে কয় এটা সোবার লাইফ যোনটো লাইফ অনলি যদি কোনোবা ভাবিছে যে নিচাৰ পৰা দূৰত থকা মানে সোবার লাইফ দ্যাট ইজ নট ৰাইট নিচাৰ পৰা দূৰত থকা এটা পাৰ্ট হয় সোবার লাইফৰ আৰু তাৰ লগত যিবিলাক তেওঁৰ ক্যাৰেক্টাৰ ডিফেক্ট থাকে হেতু ডেইলি হি কাম কৰিব লাগিব তেওঁ বা তাই কাম কৰিব লাগিব কাম কৰাৰ পিছত দেখিব তেওঁ নিজৰ এটা যোনটো এটা সেলফ এটা ইনাৰ এটা পিস থাকে নহয় সেই পিছৰ লগত বা ইনাৰ সেলফ ডেভেলপমেন্ট ইনাৰ ডেভেলপমেন্ট ন ইনাৰ ডেভেলপমেন্টৰ পিছত যেতিয়া কাম কৰিব নহয় তাৰ পিছত দেখিব সি না নিচা কৰাৰ কাৰণে তাৰ ইচ্ছা হৈছে না তাৰ বেয়া কাম কৰাৰ কাৰণে ইচ্ছা হৈছে সো খালি নিচা নকৰি মই মদ খোৱা নাই ভাং খোৱা নাই ড্ৰাগছ খোৱা নাই আৰু তাৰ পিছত মই বেলেগ কাম কৰি আছো মই ওয়াইফৰ লগত কাজিয়া কৰি আছো মই মাৰ লগত কাজিয়া কৰিছো দ্যাট ইজ নট সোবার লাইফ সোবার লাইফ ইজ দ্যাট যে ইউ হ্যাভ এ গুড রিলেশন উইথ ইয়োর ফ্যামিলি গুড রিলেশন উইথ ইয়োর সোসাইটি গুড রিলেশন উইথ ইয়োর গড ভগৱানৰ লগত এটা ভাল ৰিলেশন আৰু হেতুকে কয় স্পিৰিচুৱেলিটি আৰু সেই স্পিৰিচুৱেলিটি লাইফটো পোৱাৰ কাৰণে তুমি তোমাৰ নিজৰ ইনাৰ ডেভেলপমেন্ট অফ ইয়োৰ ইনাৰ সেন্স নো ইনাৰ সেন্সক ডেভেলপ কৰাটো বহুত দৰকাৰী মই কি পাইছো হেতু দৰকাৰ নহয় মই কি মানে মই কি নাপালো হেতু দৰকাৰ নহয় যে মই যে কি পাইছো সেই কথাটোৱে চিন্তা কৰিব লাগিব যে মানুহ এটাই মই কি পাইছো প্ৰত্যেকটা মানুহে কিবা নহয় কিবা জীৱনত পায় নিশ্চয় তো হেতুক লৈ যে মানুহতে চিন্তা কৰিব তেতিয়া হি উইল গেট হিজ সোবার লাইফ আৰু সেই 13 বছৰৰ যোনটো মই কেকটো কাটিলো মই সেলিব্রেশন কৰিছো সোবৰাইটি ফাউন্ডেশনত গুটে লৰা বিলাকে যেতিয়া হাত চাপৰি বজাইছে সবে কৈছে যে আপোনাৰ নিচিনা হ'ব ইচ্ছা সো দিস আর দ্য ইনস্পিরেশনস টু আদার্স নো মই জি পাইছো মই হেখিনি বেলেগক বিলাব লাগে মই জি ভগৱানে মোক যিখিনি দিছে হেখিনি মই বেলেগক দিব শিকব লাগে আৰু সেই সোবার লাইফটো জিয়াটো প্ৰত্যেকটা মানুহৰ জীৱনত উদ্দেশ্য হ'ব লাগে যে মই বেয়া কামৰ পৰা কেনেকৈ আঁতৰি থাকি এটা সুস্থ জীৱন জীয়াই নিজৰ ইনাৰ সেন্সৰ লগত কানেকশন মানে ডেভেলপমেন্ট মানে তোমাৰ ভগৱানৰ লগত এটো কানেকশন আৰু সেই কানেকশনটো আজি 13 বছৰ ধৰি যেতিয়া মই ডেইলি ট্ৰাই কৰো যে মই হাউ টু ডেভেলপ মাইসেলফ হাউ টু ডেভেলপ মাই ইনাৰ সেন্স হাউ টু গ্ৰো মাইসেলফ এটো যে ডেভেলপ কৰিছো তাৰমানে 13 বছৰ মোৰ আজি সোবার লাইফত মই 14 বছৰত ভৰি দিলো 14 বছৰ চলি আছে সো কিমান মই এটা হ্যাপি লাইফ জীয়াই আছো আৰু কিমান এটা সুস্থ লাইফ জীয়াই আছো যত নেকি মোৰ মাও হ্যাপি মোৰ ওয়াইফও হ্যাপি মোৰ ছোৱালীও হ্যাপি আৰু মোৰ ফ্যামিলিৰ সকলো হ্যাপি আৰু মোৰ সোসাইটিও হ্যাপি এতিয়া যেতিয়া মই এটা সৰু এটা এক্সাম্পল দিও হিদিনা সোবার লাইফৰ দিনা মই ঘৰত বহি আছিলো বহি থাকোতে মোৰ এটা ফোন আহিল দে ফোন আহাৰ পিছত মোক কৈছে যে সিদ্ধাৰ্থ তোমাক লক কৰিব খোজো তো মোক ফোন কৰিছে ৰূপনগৰৰ দুজনমান মানুহে ফোন কৰিছে আৰু মোৰ দাদা হয় দাদাৰ নিচিনা হয় তো তেওঁলোকক কলো দাদা আজি ফ্ৰী আছো ইভিনিং আপুনি ঘৰলৈকে আহিব পাৰে আপোনালোক মই ভাবিছো কি কাৰণে বা আহি পিনে মোক ধুনিয়াকে বহি পিনে 6-7 জন 8 জন দাদা আৰু আমাতকে বহুত সিনিয়ৰ আৰু তেওঁলোকক সবে চিনি পায় তাত তো দাদাহতে বহি পিনে কৈছে সিদ্ধাৰ্থ তোমাক এটা কাৰণে ভাল লাগে যে সদায় নিজৰ যোনটো ক্যাৰেক্টাৰ ডিফেক্টৰ ওপৰত কাম কৰা এইবাৰ আমি ভাবিছো আমি ৰূপনগৰ বিহু পাতিছো আৰু এইবিলাক আমাৰ মহিলা বিলাকে পাতিছে ফাৰ্স্ট টাইম হয়তো মই জনাত প্ৰথমবাৰে হ'ব যে এখন বিহু ৰূপনগৰৰ বিহুখনে মহিলাকে তাত সেক্ৰেটাৰী প্ৰেসিডেন্ট সব মহিলা দে পুৰুষ বিলাকে খালি সহায় কৰি দিছে তো তেওঁলোকে যেতিয়া ক'লে যে তোমালোকৰ অমুক আছে বৌ আছে বাইদেউ আছে এনেকৈ তেওঁলোকে এনেকুৱা আৰু তোমাৰ এটা ড্ৰাগ এডিকশনৰ প্ৰগ্ৰাম এটা তাত ৰাখিব খোজে তো মোৰ কিমান ভাল লাগিছে আপুনি ভাবক যে সোবার বাৰ্থডে সেইটো এটা ডাঙৰ গিফট ন যে মই মোৰ আপুনি কাম কৰি আছো সেইটো মোৰ লগ ধৰিব আহিছে আৰু সেইকাৰণে ৰূপনগৰ বিহুত মই কৈছো যে মই ডেটটো দি দিম তাৰমানে 3 দিনীয়া প্ৰগ্ৰামে এদিন এটা ডেট দিম যেদিনা আমি ড্ৰাগ এৱাৰনেছ প্ৰগ্ৰাম এটা ৰূপনগৰত পাতিব পাৰো আৰু তাৰ কাৰণে
তেওঁলোকে মোক কমপ্লিটলি হেল্প কৰিবৰ কাৰণে মোৰ হেল্প বিচাৰিছে কৈছোঁ দাদা এইটো মই হেল্প কৰা নহয় মোক ভগৱানে হেল্প কৰিছে দিছ ইজ দ্য টাইম যে ভগৱানে মোক কৈছে যে মই এইটো ছ'চাইটিত দিব লাগে চ' দিজ আৰ দ্য থিং দিজ আৰ দ্য বিগেষ্ট গিফ্ট ইন মাই সোবাৰ লাইফ আৰু সেইকাৰণে মই ভাবোঁ প্ৰত্যেকটা ল'ৰা ছোৱালী যোনে ড্ৰাগছত পৰি আছে যোনে এলকহলত পৰি আছে যোনে ভাঙত পৰি আছে তেওঁলোকে এটা সোবাৰ লাইফ জীয়াৰ কাৰণে এটা ডিচিপ্লিন লাইফ দ্য গুড অৰ্ডাৰলি ডাইৰেকশ্যন ডেট ইজ গড God means nothing. God, God মানে good orderly direction. যদি মই good orderly directionত চলো নিশ্চয় মোৰ inner senseৰ লগত মোৰ এটা ভাল কানেকশ্যন হ'ব আৰু that connection will contact me with the God. ভগৱানৰ লগত মোৰ এটা ভাল সম্পৰ্ক গঢ়ি তুলিব এইটোৱে এটা সোবাৰ লাইফ হয় নিশ্চয়কৈ যেতিয়া আপুনি প্ৰথমে এই সিদ্ধান্তটো লৈছিল যে আপুনি আৰু নিচা বা নিচাজাতীয় দ্ৰব্য সেৱন নকৰে তাৰ পাছৰ পৰ্যায়টো নিশ্চয়কৈ খুব কঠিন আছিল আপুনি প্ৰথম যেতিয়া এৰিছিল তাৰ পিছদিনাৰ কথা আচলতে সেই পিছদিনাটো আপোনাৰ সেই সময়খিনিত যেতিয়া আপুনি খাইছিল বা আগতে লৈছিল সেই সময়খিনিততো আকৌ আপোনাৰ চাগে মন গৈছিল চক মনটোতো যাব হয় চক মোৰ মতেৰে মনটো হ'ল এটা দানৱৰ বাস কৰা জাগা প্ৰত্যেকটা হিউমেন বিঙত দুটা পাৰ্ট আছে এটা মন আৰু এটা হ'ল আত্মা আত্মাই কেতিয়াও নকয় যে তই বেয়া কামটো কৰ মনটোৱে কৈ থাকিব তই বেয়া কামটো কৰ হা তোৰ তাত হেপিনেছ আছে কিন্তু সেইটো ফলছ হেপিনেছ আত্মাই ক'ব তই বেয়া কামটো নকৰিবি স্থায়ী নহয় সেইটো মনটোৰ কথাটো স্থায়ী নহয় তো মই এইবিলাক বস্তু শিকিলোঁ ভগৱত গীতাৰ পৰা আৰু ভগৱত গীতাখন মই যিদিনা প্ৰথম পেজটো বিষাদ যোগটো পঢ়িছিলোঁ সেইদিনা মই মনে মনে পঢ়িছিলোঁ এটা ৰুমত তাৰমানে মোৰ ইগোৱে কৈ আছে নপঢ়িবি এইখন এখন এনেকুৱা কিতাপ নহয় তোৰ মানে জীৱনটো বৰবাদ কৰি দিব আৰু ইপিনে আত্মাই কৈ আছে পঢ় তই পঢ়িছাচোন একবাৰ পঢ়িছা তো মই এটা মনে মনে এটা ৰুমত আমি যিহেতু আমি শংকৰদেৱক মানা মানুহ তো আমাৰ তাত ভগৱত গীতা এইবিলাক থাকে ঘৰত তো মই মনে মনে চুৰ কৰি পিনে ৰুমত আনি পিনে মই পঢ়িলোঁ প্ৰথম বিষাদ যোগ আৰু বিষাদ যোগটো পঢ়াৰ লগে লগে মোৰ বিষাদ যোগটো প্ৰথম চেপ্টাৰটো পঢ়াৰ লগে লগে বিশ্বাস কোনোবা কৰে নকৰে নাজানো যে মোৰ এনেকুৱা এটা ভাৱ হ'ল যে মই এনেকুৱা এটা স্থিতিত আছোঁ য'ত নেকি অৰ্জুনে এটা টাইমত কুৰুক্ষেত্ৰ যুদ্ধৰ আগত আছিল আৰু ভগৱান শ্ৰীকৃষ্ণই যিটো কথা ক'লে যে তোমাৰ এইটো ধৰ্মৰ লগতে যুদ্ধ তোমাৰ ধৰ্মৰ ফৰেহে যুদ্ধ অধৰ্মৰ লগত যুদ্ধ ধৰ্মৰ ফৰে থাকি অধৰ্মৰ লগত যুদ্ধ দিব তো মোৰ অধৰ্মটো হ'ল ড্ৰাগছ বা এলকহল চ' মই যদি অধৰ্মৰ লগত যুদ্ধ নকৰোঁ তেতিয়া মোৰ কিন্তু খোৱা মনটো লগালগ মানে কমি গৈছে মানে এইটো হ্ৰাস হৈ গৈছে আৰু হ্ৰাস হৈ যোৱাৰ লগে লগে মোৰ ইচ্ছাটো ক'ত গ'ল ভগৱত গীতাখন পঢ়া ভগৱত গীতাখন ষ্টাডি কৰা এনেকৈ যেতিয়া মই কণ্টিনিউৱাছলি ভগৱত গীতা ষ্টাডি আৰম্ভ কৰিলোঁ তেতিয়া মই দেখিলোঁ একচুৱেলি আমি কোনটো লাইফত জীয়াই আছোঁ একচুৱেলি আমি এটা আৰ্টিফিচিয়েল লাইফত জীয়াই আছোঁ আমাক আজি চব লাগে যেতিয়া নাপাওঁ তেতিয়া খং উঠে আৰু যেতিয়া আমি নাপাওঁ খং উঠে আৰু তেতিয়া আমি বেয়া কাম কৰা আৰম্ভ কৰি দিওঁ তো এই লাগেৰ পৰা আমাক যদি আমি ভাবোঁ যে মই সকলো পাইছোঁ ভগৱানৰ কৃপাত এইটো যদি ভাবোঁ কৃতজ্ঞটো যদি হওঁ মোৰ মতে কৃতজ্ঞ এটা ডাঙৰ বস্তু মানুহৰ জীৱনত ধুমুহা আহিবই ধুমুহাৰ পিছত পোহৰতো আহে তো এই বস্তুটো ভগৱত গীতাৰ যিটো সাৰাংশ যিটো এইটো সাৰমৰ্ম এইখিনি বস্তু যেতিয়া মই পঢ়া আৰম্ভ কৰিলোঁ মোৰ মাইণ্ডটো লাহে লাহে চেঞ্জ হৈ থাকে আৰু চেঞ্জ হৈ যোৱাই থকাৰ লগে লগে মোৰ কেতিয়াও নিচা কৰাৰ কাৰণে আৰু মোৰ ইচ্ছা হোৱা নাই আজি মোৰ ভাস্বতী আজি মোৰ নিচা কৰাতকৈ বেছি ডাঙৰ ইম্পৰ্টেণ্ট কথা হ'ল যে ইয়াৰে যোনটো ৰস ভগৱত গীতাৰ ৰসটো মই আকৌ সেইটোহে পান কৰিব মোৰ বেছি ইচ্ছা মোৰ নিচা কৰাটো ইচ্ছা নাই কিন্তু ভগৱত গীতাৰ ৰসটো পান কৰাৰ মোৰ জীৱনৰ উদ্দেশ্য হৈ পৰিছে আৰু সেই উদ্দেশ্যৰ পিছতে মই দৌৰি আছোঁ সেই উদ্দেশ্যৰ পিছতে মই সেইটোৱে মোৰ গ'ল যে ভগৱত গীতাখন আৰু বেছি ভালকৈ মই কেনেকৈ জানিব পাৰিম আৰু মোৰ জীৱনটো সুস্থ সবল এটা সুনাগৰিক হয় হিন্দুস্তানৰ এটা সুনাগৰিক হয় মই মোৰ ভাৰতবৰ্ষৰ মানুহখিনিক কি বস্তু দিব পাৰিম যোনটো ৰস অমৃত সেই অমৃতটো দিয়াটোহে মোৰ প্ৰধান লক্ষ্য সেইটোৰ কাৰণে মই জীয়াই আছোঁ আৰু আকৌ আপোনাৰ ওচৰলৈ আহিছে দাদা যিহেতু আপুনি কিছু মুহূৰ্ত পূৰ্বে কৈছিলে আচলতে নিচাৰ পৰা পৰিত্ৰাণৰ সেই সময়খিনিৰ কথা গতিকে আমি আকৌ জানিব বিচাৰিম সেই সময়খিনিৰ কথা যেতিয়া আপুনি নিচা সেৱন কৰিছিল বা নিচাৰ পৰা আপুনি যেতিয়া এতিয়া বৰ্তমান যি সোবাৰ লাইফ জীয়াই আছে সেই পাৰ্থক্যখিনি আচলতে দুয়োটা সময় আপোনাৰ বাবে যথেষ্ট কঠিন যিখিনি সময়ত আপুনি সেৱন কৰিছিল সেই সময়খিনিও আপোনাৰ বাবে কঠিন আৰু যিখিনি সময়ত আপুনি সোবাৰ লাইফ আৰম্ভ কৰিছিল সেই সময়খিনিও আপোনাৰ বাবে কঠিন আছিল গতিকে সেই পাৰ্থক্যখিনি
অকণমান জানিব বিচাৰিম চাওক এই পাৰ্থক্য যোনটো আপুনি সুধিছে যেতিয়া মই নিচা কৰি আছিলো তেতিয়া মই অধৰ্মী আছিলো অধৰ্মী ইন দা সেন্স মই আজি আপোনাক কওঁ এটা কথা যেটো মই খুব কম কৈছো যে মই এটা গভৰ্ণমেণ্ট চাকৰিয়াল আছিলো আৰু মই হেলথ ডিপাৰ্টমেণ্টত চাকৰি কৰিছিলো তো মই অধৰ্মী এই কাৰণে আছিলো যেতিয়া মই সব বস্তুখিনি কাম কৰিছিলো খালি নিজৰ মানে স্যাটিসফ্যাকশনৰ কাৰণে মানে মোৰ কেনেকে মদটো যোগাৰ কৰিম কেনেকে মই সাবস্টেন্সটো ইউজ কৰিম সো দিস আর অল ইনসেন্টি আৰু সেই তেতিয়া মই ইনসেন্টি লাইফ জিয়াই আছিলো যেটো মই এডিকশনৰ পিৰিয়ড ন এটলিষ্ট 16-17 বছৰ মোৰ এডিকশনৰ পিৰিয়ড আৰু সেই পিৰিয়ডটোত মই সদায় এটা 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 ইনসেন্টিভ মানে এটা অধৰ্মী এটা জীৱন জিয়াই আছিল বহুত এনেকুৱা কাম কৰিছো যেটো কাম মানে ক'ব মানে বিৰাট বেয়া লাগে তাৰ মানে উপায় নাই ক'ব লাগিব কিন্তু মোৰ মানে এনেকুৱা মই মানুহক ঠগাইছিলো হা মিছা কথা কৈছিলো বুজিছে নাই যে মানুহক কৃতজ্ঞতা নাছিল বুজিছে নাই সেই বস্তুবিলাক তাৰ মানে বেলেগৰ প্ৰতি হিংসা আছিল হা এইবিলাক বস্তু সেই বস্তুটো তুলনা কৰো আজিৰ দিনটোত আজি মই বেলেগক কৃতজ্ঞতা দিব পৰা হৈছো বেলেগক ধন্যবাদ দিব পৰা হৈছো বেলেগৰ কাৰণে মই যদি পাৰাত থাকো বেলেগক হেল্প কৰিব পৰা হৈছো সো দিস আর দা ডিফারেন্স নো সব এটা ইনসেন্টি লাইফ আৰু এটা সেৰেন লাইফ হা এটা ধৰ্মৰ লাইফ এটা অধৰ্মৰ লাইফ কিমান ডিফারেন্স আজি যেতিয়া মই এজন মানুহক দেখো যদি কোনবাই মোৰ লগত অন্যায়ও কৰিছে মই কিন্তু তেওঁ কোনো দিনে মানে খাও নিদিও যে সেই মানুহটো খাও দিম নহয় মই কি কওঁ ভগৱান শ্ৰীকৃষ্ণ তেখেতক মানে সঠিক ৰাস্তালৈ লৈ আহা মইতো এনেকা কম বহুতে গালিও দিয়ে এটো নহয় যে মোক গালি নিদিয়ে আজিও গালি দিয়ে কিন্তু মই মোৰ প্ৰেয়টোত কি আগতে যদি মোক গালি দিছিল কোনোবাই তেওঁক যাই পিনে কাজিয়া কৰিছিল আজি মই কাজিয়া নকৰো কি কৰো মই ভগৱানক প্ৰে কৰো যে তেওঁ এটা মানে সঠিক এটা মাইন্ডসেটটো ৰাখি পিনে তেওঁ যেন এটা ধৰ্মৰ ফৰে যাই পিনে অধৰ্মৰ লগত যুদ্ধ কৰে তো এই যে ডিফাৰেন্সটো ন সেই ডিফাৰেন্সটো বুজি পোৱাটোৱে হল আসল সুখ মানুহৰ যে সেই টাইমত চক মই যেতিয়া গভৰ্ণমেণ্ট চাকৰি কৰিছিলো মই বঙাইগাঁৱত আছিলো আৰু বঙাইগাঁৱত মই তেতিয়া এটা প্ৰগ্ৰাম মেনেজাৰ আছিলো আৰু প্ৰগ্ৰাম মেনেজাৰ এটা বহুত ৰেসপন্সিবল এটা ডিস্ট্ৰিক্টৰ এটা বহুত ৰেসপন্সিবিলিটি থাকে তো মই নাভাবো যে মই মোৰ বঙাইগাঁৱত মই মোৰ ৰেসপন্সিবিলিটি পালন কৰিছো কাৰণ কিয় মই তেতিয়া অধৰ্মী আছিলো তেতিয়া মই নিচা কৰি আছিলো আৰু সেই নিচা কৰাৰ কাৰণে আজিও মোৰ এটো ভাব হয় যে মোক ভগৱানে কিবা শিকালে তা মানে তো মোৰ চাকৰি গল তো তাৰ পিছত মোৰ চাকৰি যোৱাৰ পিছত মই ট্ৰিটমেন্ট লোৱাৰ পিছত মই ভগৱত গীতা হাতত ললো আৰু আজি মই এটা সুস্থ লাইফ জিয়াই আছো সোচোন আজিৰ লাইফটো কেনেকুৱা যে মই প্ৰথম খবৰত আপোনালোকৰ আগত এটা প্ৰগ্ৰাম কৰি আছো তাকো স্পিৰিচুৱেল প্ৰগ্ৰাম এটা আৰু এটা টাইমত কি আছিল যে মানুহক কোৰ পৰা মই ঠগাম কেনেকে পইচা মানে আৰ্ন কৰিম আৰু মোৰ সাবস্টেন্সটো কেনেকে লম মই হেইটো এনজয়মেন্ট বুলি ভাবিছিলো আজি মোৰ এনজয়মেন্ট বেলেগ আৰু তেতিয়া মোৰ এনজয়মেন্ট আছিল দিস ইজ দা ডিফাৰেন্স আৰু এই ডিফাৰেন্সটো যোনে অনুভৱ কৰিব পাৰে হিহে প্ৰকৃত সুখী মানুহ হ'ব পাৰে আৰু সেই সুখ আৰু দুখ বুলি একো বস্তু নাই সুখ আৰু দুখটো হল নিজৰ অনুভৱটো হি আজি যেতিয়া মই অনুভৱ কৰো যে মই এনেকুৱা এটা ভগৱত গীতাৰ প্ৰচাৰ কৰি আছো 2018-19 পৰা আজি 2026 চন 8 বছৰ ভগৱত গীতাৰ প্ৰচাৰে কৰিলো তো এতিয়া মোৰ সুখটোৰ লেভেলটো সদায় বাঢ়ি যায় আছে হা আগতে মোৰ কি আছিল মই সাবস্টেন্সটো ললো সাবস্টেন্স লোৱাৰ পিছত অকনমান সময় ৰিমঝিম হল ভাল লাগিল আৰু অলপ পিছত আৰু বিকা দিয়গত পৰিলো মই সাবস্টেন্সটো কৰ পৰা পাম হয়নে সেই আৰু সাবস্টেন্সটো মই কেনেকৈ যোগাৰ কৰিম আৰু কাক টুপি পিন্ধাম আৰু কাক মই ঠগাম আৰু পইচা কেনেকৈ ইনকাম কৰিম দ্যাট ইজ দা থিং না আৰু আজিৰ চিন্তাটো হল যে মই আৰু ভগৱত গীতাৰ প্ৰচাৰ কেনেকৈ কৰিম মানুহক ভগৱত গীতাৰ শিক্ষা কেনেকৈ দিম মই যিখিনি জানো সেইখিনি কেনেকৈ মই সমাজত বিলাম হেতু চিন্তা সো এই যে ডিফাৰেন্সটো আছে দিস ডিফাৰেন্স ইজ কল মানে এটা হ্যাপিনেস আৰু এই হ্যাপিনেসটোতে মই জিয়াব খুজো আৰু এই হ্যাপিনেসটো মোৰ মৰালৈকে মই এই হ্যাপিনেসটোৰ লগত থাকিব পাৰো এটা ধৰ্মৰ লাইফ জিয়াই অধৰ্মৰ লগত যুদ্ধ কৰি সদায় এটা সুস্থ আৰু সবল লাইফ জিয়াব খুজো হ্যাঁ নিশ্চয়কৈ আসলতে আপোনাৰ এই যি আসলতে সোবার লাইফ এই আপোনাৰ 13 বছৰীয়া এই এটা যাত্ৰা এটা দীঘলীয়া পৰিক্ৰমা গতিকে এই সময়খিনিত আপোনাক আসলতে সোবার লাইফ জিয়াই থকাত আপোনাৰ পৰিয়ালটোৱে নিশ্চয়কৈ আপোনাক সহায় কৰিছে তাৰ উপৰিও আপোনাক কোনে কোনে আসলতে সহায় কৰিছে বা আপুনি কাক কৃতিত্ব দিব আসলতে এইটো এটা টান কোৱেশ্চন প্ৰথম কথা হ'ল
যে মই প্ৰথমতে মোৰ ভগৱত গীতাখনক মই ফাৰ্ষ্ট দেই মই ভগৱত গীতাৰ ওপৰত কোনো হ'বও নোৱাৰে মই ভগৱান শ্ৰীকৃষ্ণক মই ভাবো যে ভগৱান শ্ৰীকৃষ্ণ ৰখি আছিল যে ইয়াক মই চিধা ৰাস্তাত আনিমে আৰু আনিহে এৰিম আৰু সেইকাৰণে মই ভগৱান শ্ৰীকৃষ্ণক মোৰ অন্তৰৰ পৰা মই সদায় ধন্যবাদ জ্ঞাপন কৰোঁ ছেকেণ্ড কথা হৈছে মোৰ মা মোৰ বিধৱা মা মোৰ দেউতা 2000তে ঢুকাইছে তো মই মোৰ মাক সদায় কৃতজ্ঞতা অৰ্পণ কৰোঁ আজি মাই যিটো লাইফত মোৰ যিটো বেয়া লাইফত মাই মোক সাপোৰ্ট দিছে সেই সাপোৰ্ট কি জানি এটা নাৰীহে দিব পাৰে দেই আৰু সেইকাৰণে নাৰী তুমি অনন্যা বুলি কয় নহয় সঁচা কথা বেলেগ বেলেগ ৰূপ দেই নাৰীৰ আৰু মাৰ যোনটো মোৰ প্ৰতি যিটো মানে আজি মই সেইখিনি হয়তো মই মৰালৈকে মই ঘূৰাই দিব নোৱাৰিম সেইকাৰণে মই মাক মই ভগৱানৰ তুল্য মানুহ মোৰ মা আৰু এটা কথা সঁচা ভাস্বতী আজি কোনোবাই মোক ভাল পাব পাৰে বেয়া পাব পাৰে মোৰ যদি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি যি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত তেতিয়া হেল্থ মিনিষ্টাৰ আছিল আৰু তেওঁৰ দিনতে মোৰ চাকৰি পাইছিলোঁ গৈছেও আৰু তাৰপিছত যেতিয়া মই ভগৱত গীতাখন পালোঁ মই কেলকাতা ট্ৰিটমেণ্ট লৈছোঁ কেলকাতা ট্ৰিটমেণ্ট লৈ যেতিয়া ভগৱত গীতাখন পাইছোঁ মই তেতিয়া বুজি পাইছোঁ যে মোৰ নিশ্চয় এটা প্লেন আছিল ভগৱানৰ যে মই ভগৱত গীতা দিয়াৰ এইটো এটা মাধ্যম তো মই মাননীয় মুখ্যমন্ত্ৰী আজি হেমন্ত দাৰ ওপৰতো মোৰ কৃতজ্ঞতা সদায় থাকিব আৰু সদায় আছেও তেওঁ জানে যে মোৰ কৃতজ্ঞতা সদায় তেওঁৰ ওপৰত আছে তো সেইকাৰণে মোৰ বহুত আৰু এনেকুৱা বহুত মানুহ আছে মোৰ ভণ্টি আছে মোৰ ঘৰৰ মানুহ আছে কিন্তু মোৰ সোসাইটিও আছে দেই আজি য'ত মই থাকো ৰূপনগৰ বিৰুবাৰী তাত মোক সোসাইটিয়ে এনেকৈ কৈ আছে একচেপ্ট কৰিছে তাৰমানে আপুনি ভাবিব নোৱাৰে আজি যদি কাবাৰ ঘৰত কিবাও হয় মোৰ ৰূপনগৰ বিৰুবাৰী মোৰ পৰা এডভাইস লয় যে মই কি কৰোঁ কি নকৰোঁ এনেকুৱা ধৰণৰ খালি নিচাৰ কাৰণে নহয় এক্সপেক্টেন্সিটো সেই বস্তুটো খুব আসলতে মেটাৰ কৰে হয় নহয় চক সোসাইটিৰ লগত মই থাকিব লাগিব আৰু সোসাইটিৰ সমস্যা মানে মোৰ সমস্যা হয় না নাই আজি ৰূপনগৰত যদি কিবা এটা সমস্যা হৈছে বিৰুবাৰীত যদি কিবা মই সেইটো নিজৰ বুলি ভাবো আৰু সেই কাৰণে সোসাইটিৰ মানুহখিনি মোৰ লগত খুব এটাচ হৈ গৈছে আৰু সবতকৈ ডাঙৰ কথা যেতিয়া মই নিচাৰ পৰা বাহিৰত আহিলো যেতিয়াই মই পাঞ্চজন্য সংঘৰ সেক্ৰেটাৰী গোটেই সোসাইটিৰ মানুহখিনি সেক্ৰেটাৰী পাতি দিলে যে মাননীয় মুখ্যমন্ত্ৰীৰ ওয়াইফ ৰিনিকি মেমক যেতিয়া চিফ এডভাইজাৰ পাতি দিলে তেতিয়া আমাৰ প্ৰধান উদ্দেশ্য এটাই আছিল যে আমি নিচামুক্ত বিৰুবাৰীখন কেনেকৈ গঢ়িম তাৰ পিছত যেতিয়া আজি 5 বছৰ আগত যেতিয়া 4 বছৰ আগত যেতিয়া ক্লাব মানে আমাৰ সংঘটো পুৰা নিচামুক্ত কৰি দিলো আজি সেই কাৰণে বহুত যিবিলাক বৃদ্ধ মানুহ আছে বা যিখিনি এজেড মানুহ আছে যোনে এই বস্তুটো সদায় সাপোৰ্ট কৰে আজিও কয় যে তই মোৰটো টাইমটো গুচি গ'ল না টাইমটো আমাৰ 3 বছৰ আছে এবাৰ জোৰজবস্তি পাতিছে কৈছে হ'বই লাগিব তই থাকিলেহে নিচাৰ পৰা দূৰত থাকিব সংঘটো মেডাম থাকিলেহে নিচাৰ পৰা দূৰত সো দিজ আৰ দ্য থিং ন যিবিলাক বস্তু আমি আমাৰ জীৱনত মই দেখিলো এতিয়া যে এটা যদি নিচা কৰা মানুহক যদি সমাজে গ্ৰহণ নকৰে কিন্তু তাৰ কামৰ কাৰণে তাৰ নিষ্কামা কৰ্মৰ কাৰণে তাক আকৌ একচেপ্ট কৰে সেইকাৰণে মই সমাজৰ প্ৰতিও মোৰ ধন্যবাদ কৃতজ্ঞতা থাকিবই লাগিব এইটো নহব যে সমাজত সব মানুহে মোক বেয়া পায় নাপায় কিন্তু তাতে 10% মানুহ বেয়া হ'ব পাৰে যাৰ জেলাসি আছে যাৰ কিবা প্ৰব্লেম আছে কিন্তু 90% মানুহে আকৌ ভাল পায় নহলে 90% মানুহ যদি ভাল নাপায় ৰূপনগৰৰ পৰা ইমান মানুহ মোৰ তাত কিয় আহে কথাটো কৈছো যে কবাত কিবা এটা হলে আমাৰ হিনা আমাৰ হিন্দু সমাবেশ হৈ গৈছে তাত মোক স্পিচ দিব দিছে সো মানুহে ভাল পায় কাৰণে কৈছে সো নাথিং ইজ ইম্পসিবল ফৰ এ পাৰসন হু আৰ মানে ইউজিং ড্ৰাগছ অৰ এলকহল কিন্তু তেওঁৰ চিন্তাধাৰাটো ঠিক হ'ব লাগিব তেওঁ সঠিকভাৱে চিন্তাধাৰা কৰিব লাগিব আৰু সেই কাৰণে মই আজি গ্ৰেটিটিউড দিছো মই মাননীয় মুখ্যমন্ত্ৰীক গ্ৰেটিটিউড দিছো মিৰিকি মেমকো দিছো মোৰ মাকো দিছো মোৰ ঘৰৰ মানুহকো দিছো তো সেই কাৰণে গ্ৰেটিটিউড ইজ দ্য মেইন থিং ন মানুহে জীৱনটোত যেতিয়া এটা সুস্থ লাইফ মোৰ সেকেন্ড জীৱনটো যেতিয়া পাইছো আজি মই গ্ৰেটিটিউড দিবই লাগিব মোক কি দিছে সেইটো বাদ দিও কিন্তু মই কি পোৱা নাই মইতো সব পাইছো এতিয়া তো আই এম অলৱেজ গ্ৰেটফুল টু দিস পাৰসন হয় নিশ্চয়কৈ যেহেতু আমাৰ অনুষ্ঠানৰ লাহেকৈ সামৰিব সময় হৈছে গতিকে যুৱ প্ৰজন্মক উদ্দেশ্যি শেষত কি ক'ব বিচাৰিব মই যুৱ প্ৰজন্মক এটা কথা ক'ব বিচাৰো ভাস্বতী যে আজি যুৱ প্ৰজন্মই কোনটো দিশে গৈ আছে যে খালি গ্ৰীড এংগাৰ এইবিলাকৰ ওপৰত যুৱ প্ৰজন্ম কৈছে মোক কিয় নিদিলে মোৰ কিয় নহল এনেকুৱা ভাৱ হৈ আছে এতিয়া তো এইবিলাকৰ পৰা দূৰত আহিব লাগিলে যুৱ প্ৰজন্মবিলাকে ভাবিব লাগিব যে মই কি পাইছো কোনো নাভাবে কিন্তু মই কি পাইছো
আমি ভাবি আছো কি পোৱা নাই এই কি পোৱা নাই ভাবিলে তুমি দুখ পাবা আৰু কি পাইছো ভাবিলে তুমি সুখ পাবা এটা সুখ আৰু দুখটো মোৰ হাততে আছে তো মই যেতিয়া মোৰ হাতত আছে মই ভালখিনি লওঁ আৰু বেয়াখিনি বাদ দিওঁ তো এই বস্তুটো নতুন যুৱ প্ৰজন্মই শিকিব লাগে আৰু মই অনুৰোধ কৰোঁ প্ৰত্যেকটা যুৱ প্ৰজন্মক অনুৰোধ কৰোঁ যে আমি এখন নিচামুক্ত অসম কেনেকৈ কৰোঁ সেইটো আমাৰ টাৰ্গেট হ'ব লাগে আমি এখন স্পিৰিচুৱেল অসম ভগৱত গীতাৰ যোনটো মাধ্যম যে 18টা চেপ্টাৰ 7 শ্লোক এইবিলাক জীৱনত কেনেকৈ আমি নিজৰ জীৱনত অৱলম্বন কৰিব লাগে আৰু আমি এখন সুস্থ আৰু মানে ষ্টেবল এখন অসম গঢ়াৰ কাৰণে আমি চেষ্টা দিব লাগে নিশ্চয়কৈ বহুখিনি কথাই আচলতে ক'লে আৰু আপোনাক আচলতে অভিনন্দন এটা 13 বছৰীয়া দীঘলীয়া পৰিক্ৰমা খুব আচলতে দীঘলীয়া পৰিক্ৰমা আপুনি নিচাৰ পৰা দূৰত থাকি আচলতে বিভিন্নজনক আপুনি আদৰ্শ হিচাপে তেওঁলোকক উঠি আহিবলৈ আচলতে সহায় কৰিছে বা তেওঁলোকক আচলতে এন্ধাৰৰ এটা বাটৰ পৰা পোহৰৰ দিশে আপুনি বাট দেখুৱাইছে সেয়া খুব ডাঙৰ কথা আচলতে পুনৰবাৰ আপোনাক অভিনন্দন জনাইছো যেহেতু সময় হৈছে আমি অনুষ্ঠান শেষ কৰিব লাগিব শেষত আপোনাক ধন্যবাদ জনাইছো ইমানখিনি ব্যস্ততাৰ মাজতো আপুনি আমাক ইমানখিনি সময় দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ হয় প্ৰিয় দৰ্শক ইমান পৰে আপোনালোকে আমাৰ এই অনুষ্ঠান উপভোগ কৰিলে যেহেতু সময় হৈছে ঘড়ী কাটাই আমাক সংকেত দিছে গতিকে আমি অনুষ্ঠান শেষ কৰিব লাগিব আন এটি খণ্ডত একেটা সময়তে একেটা অনুষ্ঠানৰ যোগেদি পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ আমাৰ এই অনুষ্ঠান ভাগৱত গীতাৰ যোগেদি আসক্তিৰ পৰা পৰিত্ৰাণৰ পৰা মই ভাস্বতীয়ে বিদায় লৈছো গতিকে চাই থাকিব প্ৰথম খবৰ ধন্যবাদ